ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ মোৰ নাম বিজিত দাস তোমালোকে চাই আছা ষ্টাডি উইথ বিজিত মই দশম শ্ৰেণীৰ বিদ্যুৎ চেপ্টাৰৰ ওপৰত আলোচনা কৰি আছো আগৰ খণ্ডকেইটা তোমালোকে প্ৰবাহ বিভৱ ভেদ আৰু ৰোধৰ সম্পৰ্কে জানিব পাৰিলা এতিয়া এইকেইটাৰ মাজত আমি ৰিলেচন গম পালো ৰোধ r কি আছে v by i আমি এখানে গম পালো ইয়াৰ পৰা আমি ৰিলেচন লিব পাৰো v i into r বা i v by r এই তিনটা ৰিলেচন আমি ইয়াৰ পৰা প্ৰবলেম কৰিব পাৰো এতিয়া পৰিবাহীৰ ৰোধ ৰেজিস্ট্যান্স টু কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীৰ ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে তাৰ কাৰণে মই কৈ আছো চোৱা এডাল পৰিবাহী ধৰিছো ইয়াৰ দৈৰ্ঘ্য L লেংথৰ এডাল পৰিবাহী ইয়াক আমি এটা বৰ্তনীৰ মাজত বৰ্তনীৰ লগত সংযোগ কৰি দিলো এটা বৰ্তনীৰ লগত সংযোগ কৰি দিলো এইডাল তো বেলেগ কালাৰে লিখো এইডাল হৈছে পৰিবাহী তো ইয়াত যদি আমি এটা এমিটাৰ ৰাখো মানে এমিটাৰে কি জুখে প্ৰবাহ এটা এমিটাৰ ৰাখো এমিটাৰে ইয়াৰ প্ৰবাহৰ মানটো দিব এতিয়া যদি আমি পৰিবাহীডালৰ দৈৰ্ঘ্যটো সলনি কৰি দিও L টো যদি দুগুণ কৰি দিও L টো দুগুণ কৰিলে দেখিবা টুৱাইস L যদি কৰি দিও L টো দৈৰ্ঘ্য যেতিয়া বাঢ়িব তেতিয়া প্ৰবাহৰ মানটো কমি যাব দুগুণ কৰিলে আধা হৈ যাব প্ৰবাহৰ মানটো আনহাতে যদি এনেকুৱা কৰো ইয়াৰ প্ৰস্থচ্ছেদৰ কালিটো দুগুণ কৰি দিলো মানে আগতে যদি ইয়াৰ প্ৰস্থচ্ছেদৰ কালি আছিলে a এতিয়া টুৱাইস a কৰি দিলো প্ৰস্থচ্ছেদৰ কালি মানে গম পাইছানে এডাল পৰিবাহী ধৰি লোৱা এডাল পৰিবাহী মই ডাঙৰকৈ আঁকিছো ছবিটো এই পৰিবাহীডালৰ এইখিনি হৈছে প্ৰস্থচ্ছেদৰ কালি এটা ক্ৰছ সেকশন ইয়াৰ কালি আমি যদি a বুলি ধৰো যদি ইয়াৰ কালি দুগুণ কৰি দিও তেতিয়া হলে কিন্তু আকৌ প্ৰবাহ দুগুণ বাঢ়ি যাব এতিয়া আমি ইয়াৰ পৰা আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰিলে আমি পাম যে r proportional to L তাহলে কেনেকৈ হয় দৈৰ্ঘ্য বাঢ়িলে ৰোধ বাঢ়িব proportional মানে সমানুপাতিক দৈৰ্ঘ্য যিমান বাঢ়িব ৰোধো সিমান বাঢ়িব ৰোধ বাঢ়া মানে কি প্ৰবাহ কমি যাব ৰোধে প্ৰবাহক বাধা দিয়ে মানে ৰোধ যিমান বাঢ়িব প্ৰবাহৰ মান সিমান কমি যাব তাৰ মানে কথাটো কি হল দৈৰ্ঘ্য যেতিয়া বাঢ়ে ৰোধ বাঢ়িব আৰু ৰোধ বাঢ়িলে প্ৰবাহৰ মান কমি যাব আনহাতে উল্টাকে লিখো L proportional to R আকৌ ঠিক আছে 1 by a R proportional to 1 by a এটো 1 নম্বৰ দিলো এটো 2 নম্বৰ দিলো তাৰমানে প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ি যায় ৰোধটো কমি যাব এটো ব্যস্তানুপাতিক ইনভাৰ্স প্ৰপোৰ্শনাল মানে প্ৰস্থচ্ছেদৰ কালি যিমান বাঢ়িব ৰোধ কমি যাব আকৌ ৰোধ কমা মানে কি প্ৰবাহ বাঢ়া তাৰমানে প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে প্ৰবাহৰ মানো বাঢ়ি যাব এই দুটা ৰিলেচনৰ পৰা আমি 1 আৰু 2 ৰ পৰা আমি কি কি কৰিব পাৰো r proportional to L by a এই দুটাৰ পৰা আমি ইকুৱেচন লগাই r proportional to L by a বুলি পাতিব পাৰো এতিয়া এটো সমানুপাতিক হৈ আছে কিন্তু proportional আমি ইকুৱেল কৰিব লগা হলে এটা সমানুপাতিক ধ্ৰুৱক লাগিব সমানুপাতিক ধ্ৰুৱকটো হৈছে r is equal to rho L by
এ ইয়াত ৰো এটো ৰো বুলি কয় ৰো হৈছে এটা সমানুপাতিক ধ্ৰুৱক যাক ৰোধকতা বুলি কয় ৰোধকতা এই ৰোধকতাৰ এসআই একক হৈছে ওম মিটাৰ এটো ওম ৰোধৰ একক ওম কিন্তু ৰোধকতাৰ একক হৈছে ওম মিটাৰ ঠিক আছে না এতিয়া মই কিতাপৰ প্ৰবলেম চাও উদাহৰণ 208 পেজত 208 পেজ চোৱাচোন 208 পেজত প্ৰথম কেইটা একেবাৰে সহজ উদাহৰণ 12.32 উদাহৰণ 12.32 এটি আছে 220 ভল্ট উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ লব যদিহে বাল্বৰ তাৰৰ ৰোধ 1200 ওম হয় তাৰমানে ইয়াত ভি দিয়া আছে 220 ভল্ট আৰু ৰোধ আৰ দিয়া আছে 1200 ওম তেতিয়া হলে কি উলিয়াব লাগে কিমান প্ৰবাহ লব প্ৰবাহ আই মান উলিয়াব লাগে এটা আমি ৰিলেশনটো জানো আমি I is equal to মানে I is equal to কি হ'ব V by R তিনটা ৰিলেশন আমি ইয়াৰ পৰা উলিয়াব পাৰো R is equal to V by I বা V is equal to I R তিনটা ৰিলেশন আমি পালো এতিয়া I উলিয়াব লাগে কাৰণে আমি I is equal to কি লিখিম V by R তে মানকেইটা বহাই ক্যালকুলেশন কৰি দিলেই হ'ল মই উদাহৰণ 12.42 কিতাপত কৰি দিয়া আছে তোমালোকে বুজি পাই যাবা সিম্পল এনেকৈ সিম্পল মানটো বহালে হ'ল মই উদাহৰণ 12.5 হে কৰি দিম এই তোমালোকে ভালকে বুজি লবা উদাহৰণ 12.5 20 ডিগ্ৰী সেলসিয়াস উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26 ওম যদি তাঁৰডালৰ ব্যাস 0.33 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব এটা আমি ৰোধকতা উলিয়াব লাগে তাৰ মানে এতিয়া অলপ আগতে যে মই পাই আছো ৰিলেশনটো আমি কি পাইছিলো R is equal to rho L by A আমি এটো পাইছিলো rho টো হৈছে ৰোধকতা এটা এই প্ৰবলেমটোত আমাক কি কি দিয়া আছে প্ৰথমে উষ্ণতা দিয়া আছে উষ্ণতাটো আমাৰ উষ্ণতা নালাগে আমাক আৰু কি দিয়া আছে দৈৰ্ঘ্য L দিয়া আছে কিমান 1 মিটাৰ L দিয়া আছে 1 মিটাৰ দৈৰ্ঘ্য তাৰ পিছত R দিয়া আছে ৰোধ দিয়া আছে 26 ওম আৰু কি দিয়া আছে ব্যাস তাঁৰৰ ব্যাস মানে আমি D 0.3 মিলিমিটাৰ এতিয়া এই যে ব্যাস দিয়া থাকিলে ব্যাসটো কি আছিল তাঁৰৰ ব্যাস মানে তাঁৰৰ মান ডাঙৰকৈ দিছো কেইডাল ধৰিবা তাঁৰ এতিয়া আমি এটা প্ৰস্থচ্ছেদৰ কালি আমাৰ এক প্ৰস্থচ্ছেদৰ কালিটো দিয়া নাই প্ৰস্থচ্ছেদৰ কালি বুলি ক'লে আমি কি বুজো এইখিনি হৈছে প্ৰস্থচ্ছেদৰ কালি তাঁৰৰ ব্যাস বুলি ক'লে আমি কি বুজিম এটো এটা বৃত্ত নহব জানো এনেকৈ বৃত্ত হ'ব এই বৃত্তটোৰ ব্যাস এইখিনি ডায়ামিটাৰটো দিয়া আছে 0.3 মিলিমিটাৰ 0.3 মিলিমিটাৰ এইখিনি 0.3 মিলিমিটাৰ তেনেহলে এই প্ৰস্থচ্ছেদৰ কালিখিনি কি হ'ব এই বৃত্তটোৰ কালিয়ে প্ৰস্থচ্ছেদৰ কালি নহব জানো তেনে বৃত্তৰ কালি কেনেকৈ উলিয়ায় area of a circle pi r square হয়নে pi r square এতিয়া r টো হৈছে ৰেডিয়াস ব্যাসাৰ্ধ আমাক কিন্তু ব্যাসহে দিয়া আছে তেনেহলে ব্যাস আমি ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব তাৰ আগতে আকৌ আমি মিলিমিটাৰটো মিটাৰত নিব লাগিব মিলিমিটাৰটো মিটাৰত নিবলৈ হলে আমি কি কৰিব লাগিব 1000 দি ডিভাইড কৰিব লাগিব 0.3 divided by 1000 মানে 10
কিউব এইটো মিটাৰ হল 10 কিউব হলে ওপৰত গলে 0.3 into 10 to the power minus 3 মিটাৰ এতিয়া আমি কি কৰিম এইটো ৰোটো উলিয়াব লাগে আমাক কি উলিয়াব দিছে ৰো উলিয়াব দিছে ৰোটো উলিয়াব এটা ফৰ্মুলাটো হৈছে ৰো L by A is equal to R ইয়াৰ পৰা আমি ৰোটো উলিয়াবলৈ হলে কি হ'ব এইটো এফালে গলে ওপৰত যাব L টো তলত আহিব এতিয়া R কিমান দিয়া আছে 26 A এইটো কিমান A মানে কি প্ৰস্থছেদৰ কালি ক্ৰস সেকশন প্ৰস্থছেদৰ কালি হ'ব পাই R স্কয়াৰ এতিয়া আমি R টো এটা দিহে পাইছো R টো উলিয়াবলৈ হলে কি হ'ব R টো উলিয়াবলৈ হলে আমি ইয়াৰ পৰাও কৰিব পাৰো নাইবা ইয়াতো 2 ডিভাইড কৰি দিলে হল R উলিয়াব R হৈ যাব R is equal to 0.3 into 10 to the power minus 3 by 2 কৰি দিলে R ওলাই যাব ব্যাস যদি ইমান হয় ব্যাসাৰ্ধ ইমান হ'ব তাৰ মানে কিমান হ'ব এখিনি 0.15 into 10 to the power minus 3 L কিমান 1 এতিয়া আমি মাল্টিপ্লাই কৰো 26 into pi মানটো কিমান 3.14 পাতিলো 3.14 into R টো কিমান আছে 0.15 into 10 to the power minus 3 whole square to 26 into 3.14 15 to 0.152 square কৰিলে কি হ'ব 225 point to কে ঘৰ আহিব 4 ঘৰ কাৰণ 15.15 into 0.15 4 ঘৰ আহিব 0.0225 into 10 to the power minus 6 এখিনি মাল্টিপ্লাই কৰিলে কি হ'ব এখিনি মাল্টিপ্লাই কৰিলে আমি কি পাম 1.84 into 10 to the power minus 6 ohm meter এখিনি মাল্টিপ্লাই কৰি চাবা তোমালোকে 1.84 পাম তেনেহলে এটো নিশ্চয় বুজি পালা এনেকুৱা একেই প্ৰবলেম এটা আছে তোমালোকে অনুশীলনীত আছে অনুশীলনীৰ তোমালোকৰ কি নম্বৰটো 6 অনুশীলনী 6 নম্বৰটো তোমালোকে এটো ঘৰত কৰিবাচোন একেই প্ৰবলেম অলপমান তাত খালি R টো উলিয়াব দিছে ইয়াত মই ৰোধকতা ৰো টো উলিয়াইছো তাত R উলিয়াব দিছে তোমালোকে উলিয়াবা যদি নোৱাৰা মই এটো কৰি দিম এবাৰ প্ৰশ্নাৱলী 209 পেজত 209 পেজ পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এক নম্বৰ প্ৰশ্নটো অলপ আগতে মই কলো পৰিবাহী ৰোধ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে প্ৰস্থছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে আৰু পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে তাৰ মানে পদাৰ্থটো কি পদাৰ্থ মানে ধাতুটো কি ধাতু পৰিবাহীটো ধাতুৱে হ'ব ধাতুটো নিকমৰ কাৰণে বেলেগ হ'ব তামৰ কাৰণে বেলেগ হ'ব লোৰ কাৰণে বেলেগ হ'ব চবৰ কাৰণে বেলেগ আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু এটা 2 নম্বৰ প্ৰশ্নটো চোৱা একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ
কোনডালত বেছি সহজে প্ৰবাহ চালিত হ'ব এডাল ক্ষীণ তাঁৰ আৰু এডাল শকত তাঁৰ কোনডালত বেছি প্ৰবাহ সহজে চালিত হ'ব তোমালোকক প্ৰথমতে মই বুজাই আহিছো শকত তাঁৰৰ মাজেৰে বেছি প্ৰবাহ চালিত হ'ব কিয়নো প্ৰস্থচ্ছেদৰ কালিটো ৰোধৰ ব্যস্তানুপাতিক r proportional to 1/a তাৰমানে প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে যিমান শকত হৈ গৈ থাকিব ৰোধটো কমি আহিব ৰোধ কমা মানে কি প্ৰবাহ বাঢ়ি যাব তাৰমানে বেছি শকত তাঁৰৰ মাজেৰে বেছি সহজে প্ৰবাহ চালিত হ'ব 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে ধৰা হোক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে মানে প্ৰথম অৱস্থাত ভি আছিলে আমি ৰিলেশনটো কি পাওঁ I is equal to V by R এইটো ৰিলেশন হয়নে বিভৱ ভেদ ৰোধৰ মান একে থাকে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব তাৰমানে বিভৱ ভেদৰ মানটো যদি আধা কৰি দিয়া হয় প্ৰবাহৰ মানটো কি পৰিৱৰ্তন হ'ব মানে কোনো এটা পৰিবাহীত প্ৰবাহৰ মান এটা নিৰ্দিষ্ট আছে মানে বিভৱ ভেদৰ ভি মান এটাও আছে আৰ মান এটাও আছে আই মান এটাও আছে এইটো তো প্ৰথম অৱস্থাত এইটো আছিলে পৰিবাহীটোৰ মান আই মানটো এইটো হ'ব ভি বাই আৰ হ'ব বিভৱ ভেদৰ মান আধালৈ হ্ৰাস কৰি দিলে ভিৰ মান আধা কৰিলে নতুন বিভৱ ভেদৰ মান কি হ'ব বিভৱ ভেদৰ মান হ'ব ভি বাই 2 আগৰটো আধা কৰিলে আগৰটো ভি আছিলে নতুনটো হ'ব ভি বাই 2 এটা নতুন প্ৰবাহটো কি হ'ব এটাকে নতুন প্ৰবাহৰ মানটো সলনি হৈ যাব নতুন প্ৰবাহ হ'ব আমি ইয়াৰ নামটো আই ডেশ দিলো যেহেতু প্ৰথমটো আই দিছিল ধৰিছিলো এটা আই ডেশ দিলো আই ডেশটো কি হ'ব ভিৰ মানটো আগৰ আধা হ'ব ভি বাই 2 হ'ব আৰু আৰ টো সলনি নহয় বুলি কৈছে আৰ টো একে থাকে আই ডেশ ইজ ইকুৱেল টু ভি বাই 2 বাই আৰ তাৰমানে দুইটো তললৈ আহিলে ভি বাই টুৱাইছ আৰ মানে হাফ ইনটু ভি বাই আৰ এটা ভি বাই আৰ মানে কি পাইছিলো আমি আই এটা আগৰ প্ৰবাহ মানে হাফ ইনটু আই তাৰমানে আইটো আগৰ প্ৰবাহৰ নতুন প্ৰবাহটো আগৰ প্ৰবাহৰ আধা হ'ব ঠিক আছে না ঠিক আছে তোমালোকে প্ৰবলেমখিনি নিশ্চয় বুজি পাইছা আৰু বুজি যদি পোৱা নাই তেনেহলে মোক কমেন্ট কৰিবা আৰু পেজটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু বেল আইকনটো বজাই দিবা ঠিক আছে